নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিছে আজি যিহেতু এখন জেচিবি এবাৰ ড্ৰাইভাৰ চিটত বহি আছোঁ, দেখিছে এয়া। আৰু এইফালে ড্ৰাইভাৰ আপোনাৰ ষ্টেণ্ড এয়া। আৰু ইয়াখিনি বহুতখিনি বিভিন্ন ধৰণৰ এইবিলাক বস্তু আছে, কি এইবিলাক বৰ বিশেষ নাজানো। প্ৰকৃততে ক'বলৈ গ'লে জেচিবি ড্ৰাইভাৰ হোৱাটো এটা বৰ এটা এক্সপিৰিয়েঞ্চ বেলেগ। আৰু আমাৰ যিটো চাৰিচকীয়া গাড়ী চলোৱাটো বেলেগ। আৰু এইখিনি তেনেকুৱা কি কৰে কি নকৰে এইখিনি মানে কণ্টেক্ট সময়ৰ পাছত যিটো ৰতন আছে মোৰ লগত, আৰু এখন গাড়ী মানে জেচিবি চলোৱা একেবাৰে বহুতখিনি পুৰণা এটা মানে অভিজ্ঞতা বুলি ক'ব লাগিব। আৰু জেচিবি কিদৰে চলাই এনেকুৱাকৈ শিকিলে একেবাৰে এইখিনি কথা আপোনালোকক অকণমান এই ভিডিঅ'ৰ জৰিয়তে জনাম, দেখিছে। আৰু এইফালে আমাৰ ৰতন এইফালে পূৰা অনেকে অলপ চাফ চিকুণ কৰি আছে, অলপমান পথাৰ মাটি ন, পথাৰ মাটিখিনি মানে খানোতে অকণ মানে এনেকুৱা জাম হৈ যায়। আৰু এইফালে ৰতন আহি গ'ল, আৰু এতিয়া যিটো গাড়ী ষ্টাৰ্ট দিব তাই, আৰু অকণমান ৰতনৰ লগত কথা পাতিম। গাড়ী মানে ষ্টাৰ্ট দিয়াৰ পিছত কি হয়, গাড়ী ষ্টাৰ্ট দিয়াৰ পাছত মানে চাউণ্ডটো অলপ বেছি আহি যায় ন, হয়তো কেমেৰাই অকণমান চাউণ্ডটো অলপ খেলি মেলিব পাৰে। তাৰ আগতে অকণমান কথা পাতোঁ ৰতনৰ লগতে। মই প্ৰথমতে চিনাকি দিছোঁ আপোনালোকক, এয়া ৰতন। নমস্কাৰ। হয়, আৰু ৰতন মোৰ এটা ভাল বেষ্ট হয়। ৰতন প্ৰথমতে এটা কথা কওঁ, গাড়ীখন যেন আমাৰ জেচিবি এখন গাড়ী চলোৱাটো সহজ কথা নহয়। মই জনা ঘৰ ক'ত আছিলে? ঘৰ আমাৰ চুঙি বাগান। আৰু তোমালোকে জেচিবি চলোৱা আপোনাৰ কিমান বছৰ হৈছে বাৰু? প্ৰথমতে এতিয়া 13 বছৰ ৰানিং হৈছে। 13 বছৰ ৰানিং বুলি কৈছে। 13 বছৰ জেচিবি চলাইছে। আৰু জেচিবি প্ৰকৃততে আপুনি প্ৰশিক্ষণ কৰিছিলে প্ৰথমতে? মই বৰ্তমান বাগানত কৰ্মৰত আছিলোঁ। তাৰপিছত বাগানত নতুন জেচিবি এখন আহিলে, তাতে মই চকীদাৰ আছিলোঁ। অকণ চুব দিওঁতে মনটো বেলেগ এটা বহিলে। তাৰপিছতে আৰু মই চেনেল য'ত ত'ত লগাওঁতে মেলোতে মানে ডাইৰেক্ট মই গোৱালপাৰালৈ গ'লো। মানুহ দাদা এজন দিলে নাম্বাৰটো, তাতে হেল্পাৰ কৰিলোঁ আপোনাৰ 3 বছৰমান কৰিলোঁ। তাৰপিছৰ পৰা আৰু গাঁৱত আহিলোঁ। গাঁৱততো য'ত ত'তো ঘপককৈ নিদিয়ে, মোক দেখিলে দিব জেচিবি চলাবলৈ। তাৰপিছতে মানুহ এটাৰ লগত থাকিলোঁ, তাৰ পৰা হেৰি কৰোঁতে আজিলৈকে তো ভালকৈ চলি আছে। আপুনি এনেকৈ পাহাৰ মানে এলেকাত ক'ত চলাইছিলে গাড়ী? গৈছোঁ আমি প্ৰথম পাহাৰটো আমি আপোনাৰ টুংচা গৈছোঁ। গৈছিলোঁ এইফালে। তেনেকুৱা ধৰণৰ পাহাৰটো জেচিবি চলাব? প্ৰথম পাহাৰটো আমি পাহাৰতে শিকা, আপোনাৰ এইপিনে গোৱালপাৰা, এইপিনে ভূটান, আপোনাৰ শ্বিলং, অৰুণাচল এইফালে। বাকী আমাৰ এতিয়া বৰ্তমান পাহাৰত নপঠিয়াই আমাৰ লোকেলতে চলি আছে। লোকেলতে আছে মানে লোকেল। এতিয়া আমাৰ এই জেচিবি চলোৱা মানে বস্তুবোৰ মানে কি বস্তু আছে এইবিলাকতো আমি নাজানো বিশেষ। গাড়ী কেনেকুৱা চলাই অকণমান আমাক দেখুৱাচোন বাৰু। আমাৰ এতিয়া গাড়ীত একেবাৰে ষ্টাৰ্ট দিব, আপোনালোকে দেখুৱাব। এয়া কি বুলি কৈছিলে? এইটো বকেট বুলি কয়। আপোনালোকে দেখিছে? কি হয় আপোনাৰ বহুত মেচিন চলালোঁ, টাটা জেডি চলালোঁ, তাৰপিছত জেচিবি চলালোঁ। এছতকৈ ভাল মেচিন মই আজিলৈকে দেখা নাই। সুবিধাও ভাল, আপোনাৰ চলাবলৈও ভাল, গাড়ীখনো একেবাৰে মানে জেচিবিটো বহুত ভাল। এইবিলাক প্ৰকৃততে দেখিছে, এইবিলাক প্ৰকৃততে এটা টিপা লাগিব। এতিয়া টিপা যদি নহয় প্ৰকৃততে এই ড্ৰাম বুলি কৈছিলে ন এইখন? ড্ৰাম প্ৰকৃততে তেনেকৈ য'তে ত'তে গুচি যাবগৈ। এই দেখিছে আপোনালোকে? এইবিলাকে একচুৱেলি এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব জেচিবি চলোৱাটো। আৰু বাকী মই আকৌ কৈছোঁ, বাকী গাড়ীবিলাকলৈকে নহয়। আৰু এতিয়া দেখিছে তেনেকুৱাকৈ এইবিলাক অলপ এক্সপিৰিয়েঞ্চ লাগিব। এনেই জধামধে চলাম বুলি ক'লেও নহ'ব। এইবিলাক কি বুলি কৈছিলে বাৰু? জানে এইকেইটা বস্তু কি বুলি কয়? এইবোৰ আপোনাৰ লিভাৰ হয়, বমৰ যিটো আপোনাৰ লেফ্ট যায় ৰাইট যায়, বকেট যিটো খনা। তাৰপিছত আপোনাৰ এইটো ষ্টেবিলাইজাৰ হয়। আৰু এই ষ্টেবিলাইজাৰৰ দ্বাৰা কি কৰা হয়? আপোনাৰ জেকটো কাম কৰে। তলত যিটো জেক আছে, এই ষ্টেবিলাইজাৰৰ দ্বাৰা যিটো তলত জেকবোৰ যিটো দিয়া আছে এইবিলাকৰ কাম কৰে। আৰু বাকী এইবিলাক দেখিছে ড্ৰাম কেনেকুৱাকৈ ক'ত কৰিব লাগিব, একেদৰে এটা বিশেষ এটা এক্সপিৰিয়েঞ্চ থকাৰ কাৰণে খুব এটা ভাল লাগিল আজি। আৰু বিশেষকৈ ইয়াক মই আগতে এটা এনেকুৱাকৈ ইণ্টাৰভিউ এটা ল'ম বুলি কৈ আছিলোঁ, কিন্তু আজি একেবাৰে মোৰ ঘৰতে মই লগ পাইছোঁ, ভাল লাগিল। আৰু তেনেকুৱাকৈ একেদৰে আজি এক্সপিৰিয়েঞ্চৰ আপোনালোকৰ ভিডিঅ'টো মই দেখুৱাইছোঁ। কথা এটা আৰু পিছফালে যিটো আমি মাটিখিনি খানো, যিটো বকেটৰ দ্বাৰা আমি মাটিখিনি কণা হয় নহয় বাৰু? পিছে এই জেচিবিটো দুটা পদ্ধতিতে প্ৰায় কামবোৰ কৰা হয় নহয় বাৰু? বকেটৰ দ্বাৰা যিটো মাটি কণা হয়, আগফালৰটো আপোনাৰ লোডাৰত হয়। আগফালে লোডাৰ আছে। আগফালে যিটো লোডাৰৰ কথাখিনি আপোনালোকে গমেই পায় যে মাটিখিনি যিটো মানে প্লেন কৰিব পৰা বা কিবা সমান কৰিব পৰা থাকে ন, আৰু এইখিনি কথাটো আপোনালোকে শুনিলে দুটা পদ্ধতিতে মানে কামবোৰ কৰিব পাৰি।
দুটা পদ্ধতিৰ ওপৰতে ডিপেণ্ড কৰে কামটো আৰু ড্ৰাইভাৰৰ ওপৰতো কৰে ড্ৰাইভাৰ যেনেকৈ চলাব তেনেকৈ চলিব আৰু আপোনালোকে শুনিলে আমাৰ এইটো মোৰ লগৰ বুলি আপোনালোকক কথাখিনি ক'লোৱেই আৰু লগৰজন আজি প্ৰায় 13 বছৰ ধৰি JCB কৰ্মটোৰ লগত জড়িত JCBৰ লগত আপোনালোকে গমে পায় আৰু এখেতৰ যিটো এখেতে প্ৰশিক্ষণ ক'ত ল'লে কি কথা এইবিলাক কথা আপোনালোকক মই কথাখিনি জনালোৱেই আৰু এখেতে নিজ মুখেৰে কথাখিনি ক'লে আৰু বকেটৰ দ্বাৰা যিটো মাটিখিনি খনা হয় আপোনালোকে জানো সকলোৱে জানোৱে লোডাৰৰ দ্বাৰা আপোনাৰ কামখিনি সমান কৰা হয় প্ৰকৃতিতে মানে ক'বলৈ গ'লে কি হয় JCB দুটা কামেই কৰে আৰু মানে দুটা পদ্ধতিৰে হয় আৰু বাকী এইখিনি আপোনালোকক জনালে কিহত কি কৰে বা আগফালত ক'ত কি কৰে এইখিনি মানে আগফালৰ কাম যিটো কামটো চলা নাই আপোনালোকক জনা নাই দেই এইখিনি আগফালৰ বহুতখিনি এইবিলাক দেখিছে কোনো ক্লাছ কোনো ব্ৰেক এক্সেল বা এইবিলাক ধেৰ কিবা কিবি আছে এইবিলাক দেখিছে ক্লাছ নাই এখন হেণ্ড ক্লাছ হেণ্ড ক্লাছ এইখন ক্লাছ নাথাকে নেকি ক্লাছ নাই অঁ ক্লাছ নাই JCB ওপৰতে বহি তেনেকুৱাকৈ আমাৰ ৰতনৰ লগত কথা পাতিলোঁ আৰু যিহেতু এটা ৰতন মোৰ যিহেতু লগ হয় আপোনালোকৰ কথাটো বুজা হ'ল আৰু এতিয়া পুনৰবাৰ কৈছোঁ এইটো এখন মানে পুখুৰী খনা হৈছে নিজে পুখুৰীটো খনা আছে